61 খ্ৰীষ্টাব্দতে মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ বৰুৱাৰ প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি আজি ওলাইছোঁ। প্ৰবাদ আছে যে মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে সেই ঠাইত এৰাতি কটাইছিলে আৰু এগৰাকী বৃদ্ধাৰ ঘৰত তেওঁ খাইছিলে ঢেকীয়া শাক আৰু ভাত, আৰু সেই অনুযায়ী সেই জেগাডোখৰ নাম হ'ল ঢেকীয়াখোৱা বৰনাম। মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এই নামঘৰ ভাগত তেতিয়াই প্ৰায় জ্বলি আছে এগছি বন্তি। আচৰিত নালাগেনে? আৰু সেই বন্তি গছেই হৈছে অক্ষয় বন্তি। প্ৰথমতে গৈ আমি তাত শৰাই বাবে বস্তু কিনি ল'লোঁ, আৰু যিহেতু আমি ভাবি আছিলোঁ যে তাত এখন শৰাই আগবঢ়াম বুলি, গতিকে বস্তুখিনি তাতে সকলো পাই, ওচৰতে দোকান আছে, আপোনালোকে গ'লে তাৰ পৰাই কিনি ল'ব পাৰে। তাত যিহেতু তিৱা মাহ প্ৰসাদ নলয়, গতিকে ঘৰৰ পৰা তাক তিয়াই নিয়াৰ কোনো দৰকাৰ নাই। গতিকে তাতে আমি তামোল পাণৰ পৰা আদি কৰি ফল মূল সকলোখিনি বস্তু লৈ ল'লোঁ আৰু প্ৰথমতে শৰাইখন আগবঢ়াই ল'লোঁ। তাৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া। আচলতে ইমান ভক্তৰ সমাগম হয় ভাদ মাহত, কিন্তু তাৰ উপৰিও যে ইমান ধুনীয়াকৈ ৰাখিছে তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নকৈ, মানে ভাবিয়ে আচৰিত লাগে। গতিকে তেওঁলোকক সঁচাকৈ আমি ধন্যবাদ জনাব লাগে। আৰু তাৰপাছতে আমি গ'লোঁ চাকি জ্বলাবৰ বাবে। তাত সেয়া সকলোৱে ইমান ধুনীয়াকৈ চাকি জ্বলাইছে, মানে পবিত্ৰ হৈ যায় মনটো একেবাৰে। তাৰপাছতে আমি মূল নামঘৰ ভাগলৈ গ'লোঁ। তেতিয়া অৱশ্যে নাম প্ৰসংগ হৈ থকা নাছিলে, আমি যিহেতু গধূলি সময়ত গৈছিলোঁ, গতিকে তাত পাঠ হৈ আছিলে, আৰু সেই তেতিয়াই আমি তাত গৈ সেৱা কৰিলোঁগৈ। তাত অৰিহণা দিলোঁ আৰু লগতে তামোল পাণো দিলোঁ। গীতমে দেখিছেনে ইমান ধুনীয়াকৈ সেৱা কৰিছে। আৰু এয়া হৈছে তাৰ বাহিৰৰ দৃশ্য। বহুত ধুনীয়াকৈ তাত মেলা নিচিনাকৈ বহুত সৰু সৰু দোকান কিছুমান আছে। আৰু তাৰপাছত যিহেতু আমাৰ ভাত খোৱাৰ সময় হৈ আছিলে, গতিকে ঘৰত আৰু ভাত বনোৱাৰ যিহেতু সময়ো নাই, আমি সেইকাৰণে জ্যোতি ৰেষ্টুৰেণ্টতে সকলোৱে ধুনীয়াকৈ এসাঁজ খাই আহিলোঁ। বহুত ধুনীয়া আছিলে কিন্তু দেই তাৰ খানাটো। বাৰু আজিলৈ আহিছোঁ দেই, পুনৰ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, বাই বাই।